মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি DLED এণ্ট্ৰেন্স এক্সামৰ ইংলিছৰ প্ৰিভিয়াছ ডেৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। ইংলিছৰ যিমানখিনি প্ৰিভিয়াছ ডেৰ কুৱেশ্যন আছে সকলোবিলাক আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। একেবাৰে সহজত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম, অৰ্থাৎ 2017 চনৰ পৰা 2025 চনলৈকে আমি ইংলিছৰ প্ৰশ্নবিলাক ডিছকাছ কৰিম। কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ কৰিম। তাৰ লগতে আমি অপশ্যন এলিমিনেশ্যন মেথড এপ্লাই কৰিম। অপশ্যন এলিমিনেশ্যন মানে কি? যাতে আমি এক্সামত প্ৰশ্নটো দেখাৰ মাত্ৰকে আনচাৰবিলাক এলিমিনেট কৰি পিনি কাৰেক্ট আনচাৰটো বাচিব পাৰোঁ, সেই সম্পৰ্কে ডিছকাছ কৰিম। প্ৰত্যেকটো প্ৰশ্নত আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। এতিয়া সময় নষ্ট নকৰি যদি আমি প্ৰথমটো প্ৰশ্ন চাওঁ, 2 নম্বৰত আমাক দিছিলে পেছিভ ভইচলৈ কনভাৰ্ট কৰিব লাগে। যেতিয়াই আমাক পেছিভ ভইচৰ কথা ক'ব, আমি এটা কথাই মনত ৰাখিম যে পেছিভ ভইচত টেন্সৰ কেতিয়াও চেঞ্জ নহয়, মানে পেছিভ ভইচত টেন্সৰ সলনি নহয়। এতিয়া আমাক সেন্টেন্সটো দিয়া আছিলে যে দে আৰ ৱাচিং এ মুভি। দে আৰ ৱাচিং মানে এইটো প্ৰেজেণ্টত হয়, প্ৰেজেণ্ট টেন্স হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, ING থকা মানে কণ্টিনিউৱাছ। তো প্ৰেজেণ্টটো নিজে নিজে পাষ্টলৈ কনভাৰ্ট হৈ নাযায়, চ' অপশ্যন বি টু কেঞ্চেল। প্ৰেজেণ্টটো নিজে নিজে পাষ্টলৈ কনভাৰ্ট হৈ নাযায়, চ' অপশ্যন চি টু কেঞ্চেল। ইয়াৰলৈকে ক্লিয়াৰ? তাৰ নেক্সট, যেতিয়া প্ৰশ্নত ING থাকে আমি আনচাৰতো ING ইউজ কৰিব লাগিব। সেইকাৰণে ING থাকিলে মানে বিং শব্দটো ব্যৱহাৰ কৰা হয়। সেইকাৰণে অপশ্যন ডি টু কাৰেক্ট আনচাৰ, অপশ্যন এ টু কেঞ্চেল। কি ক'লোঁ মই পুনৰবাৰ ক'ম, যিহেতু আমাক দিয়া আছিলে ভইচ চেঞ্জ কৰিবলৈ, প্ৰেজেণ্টত আছে, প্ৰেজেণ্টটো নিজে নিজে পাষ্ট হৈ নাযায়, চ' অপশ্যন বি কেঞ্চেল। প্ৰেজেণ্টটো নিজে নিজে পাষ্ট হৈ নাযায়, চ' অপশ্যন চি কেঞ্চেল। তাৰ নেক্সট ING থাকিলে আমাক আনচাৰতো ING লাগিব। অপশ্যন এত চাওক ING নাই, চ' অপশ্যন এ কেঞ্চেল, অপশ্যন ডি টু হ'ব কাৰেক্ট আনচাৰ। ক্ৰিষ্টেল ক্লিয়াৰ? 10 ছেকেণ্ডো নালাগে আচলতে কৰিবলৈ, যদিহে আপোনালোকৰ কনচেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ থাকে। তাৰ নেক্সট আৰু এটা প্ৰশ্ন আছে আমাৰ ওচৰত, সম্পূৰ্ণ একেই প্ৰশ্ন হয়, DLED 2018 চনত আহিছে, পেছিভ ভইচলৈ পুনৰবাৰ কনভাৰ্ট কৰিব লাগে। এই মাত্ৰ মই আপোনালোকক ক'লোঁ যে এটাই কনচেপ্ট হয়, আপুনি নিজে আনচাৰ ল'ব চেষ্টা কৰক যে টেন্সৰ সলনি নহয়। আনচাৰটো 10 ছেকেণ্ডৰ ভিতৰতে ওলাব লাগিব, কাৰণ এক্সামত আমাৰ ওচৰত টাইম নাথাকে। সহজ প্ৰশ্নবিলাক আমি 10 ছেকেণ্ডত কৰিব লাগিব। আমি চালোঁ যে দ্য বয় ফ্লাইছ এ কেট আমাৰ ওচৰত আছে। তো ফ্লাইছ মানে কি? এইটো হ'ল প্ৰেজেণ্ট টেন্স। এটা কথা সদায় মনত ৰাখিব আপোনালোকে, যেতিয়া অক্সিলিয়াৰী ভাৰ্ব নাথাকে, মানে এম, ইজ, আৰ, ৱাজ, ৱেৰ, কেন, কুড, চেল, শুড, হেভ, হেজ, এইবিলাক অক্সিলিয়াৰী ভাৰ্ব, এইবিলাক নাথাকিলে দুটা টেন্সে হ'ব পাৰে, হয় প্ৰেজেণ্ট ইনডিফিনিট নহ'লে পাষ্ট ইনডিফিনিট। এইটো প্ৰেজেণ্টত আছে, গতিকে প্ৰেজেণ্ট ইনডিফিনিট। ঠিক আছে? তো নিজে নিজে পাষ্টলৈ কনভাৰ্ট হৈ নাযায়, অপশ্যন বি কেঞ্চেল। নিজে নিজে টেন্সটো সলনি নহয়, নিজে নিজে প্ৰেজেণ্ট পাৰফেক্ট হৈ নাযায়, হেজটো প্ৰেজেণ্ট পাৰফেক্টতহে লাগে, ইয়াত নালাগে চাওক, চ' অপশ্যন চি কেঞ্চেল। ক্লিয়াৰ? যদিহে প্ৰশ্নত ING নাই, আমি ING নিজে নিজে লগাই দিব নোৱাৰোঁ, চ' অপশ্যন ডিও কেঞ্চেল। অপশ্যন এটাই থাকিলে অপশ্যন এটো হ'ল কাৰেক্ট আনচাৰ। তাৰোপৰি এটা কথা মনত ৰাখিব, পেছিভ ভইচত সদায় অক্সিলিয়াৰী ভাৰ্ব আমাক লাগিবই, আৰু লগতে ভাৰ্বৰ V3 ফৰ্ম লাগে। V3 মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম। সেইকাৰণে আপোনালোকে চাব, ইয়াত চাওক এম, ইজ, আৰ, ৱাজ, ৱেৰ একো নাই, তথাপি আমি পেছিভ ভইচ কৰিবলৈ হ'লে ইয়াত অক্সিলিয়াৰী ভাৰ্ব প্ৰেজেণ্ট হোৱাৰ কাৰণে ইজ ল'বলগীয়া হৈছে, কাৰণ পেছিভ ভইচত অক্সিলিয়াৰী ভাৰ্ব লাগিবই। তাৰ নেক্সট যিটো ভাৰ্ব আছে ফ্লাই, ফ্লাইৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম V3, ফ্লোন লিখিছে চাওক। বুজি পালে? অপশ্যন এলিমিনেশ্যনটো শিকি ল'লে আপোনাৰ কোনো কনফিউজন কেতিয়াও এক্সামত নাথাকে। তাৰ নেক্সট আমাৰ ওচৰত ইনডাইৰেক্ট স্পীচলৈ কনভাৰ্ট কৰিব লাগে। তাৰ মানে নেৰেশ্যনৰ পৰা প্ৰশ্ন সুধিছে, নেৰেশ্যনৰ পৰা প্ৰশ্নটো সুধিছে আমাক। DLED এণ্ট্ৰেন্স 2025 চনত অহা প্ৰশ্ন হয়। আমাক কি কৈছে? হি ছেইড আই এম লাৰ্ণিং ফ্ৰেঞ্চ। এটা কথা মনত ৰাখিব, নেৰেশ্যনত টেন্সৰ পৰিৱৰ্তন হ'ব, টেন্সৰ চেঞ্জ হয়। যেনেকৈ এইমাত্ৰ ক'লো ন, ভইচত নহয় বুলি, কিন্তু নেৰেশ্যনত হ'ব। কেতিয়া হ'ব? যেতিয়া এইটো পাষ্টত থাকিব, ছেইড থাকিলে মানে হ'ব। যদিহে আমাৰ ওচৰত ছে থাকে, চেজ থাকিলে টেন্সৰ চেঞ্জ নহয়। ঠিক আছে? সাধাৰণতে এই পাষ্টত থাকে, পাষ্টত থাকিলে ইয়াত এই কমাৰ ভিতৰৰ চেণ্টেন্সটো টেন্সৰ সলনি হয়। ক্লিয়াৰ? প্ৰথম কথা, এই কমাৰ বাহিৰৰটো, এই ভিতৰৰ যোনটো ইনভাৰ্টেড কমা, তাৰ বাহিৰৰটো নিজে নিজে পাষ্টত থাকিলে নিজে নিজে প্ৰেজেণ্ট হৈ নাযায়। বুজি পাইছে? টেন্সৰ সলনি হ'ব মানে এই কমাৰ ভিতৰত থকাবিলাকৰহে টেন্সৰ সলনি হ'ব। তো এই বাহিৰত যদি পাষ্টত আছে, সি নিজে নিজে প্ৰেজেণ্ট হৈ নাযায়, চ' অপশ্যন চি, অপশ্যন ডি কেঞ্চেল। তাৰ নেক্সট মই আপোনালোকক ক'লোঁ যে ইয়াত টেন্সৰটো সলনি হ'ব, কাৰণ এইটো পাষ্টত আছে। টেন্সৰ সলনি হ'বলৈ হ'লে ইয়াত ইজ হৈ নাথাকে চাওক, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছটো প্ৰেজেণ্ট কণ্টিনিউৱাছে নাথাকে, চ' প্ৰেজেণ্ট, অপশ্যন বি কেঞ্চেল, অপশ্যন এটো হ'ল কাৰেক্ট আনচাৰ। মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে অপশ্যন কেনেকৈ এলিমিনেট কৰিব লাগে। নেৰেশ্যনত টেন্সৰ সলনি হ'ব,
টেন্সৰ সলনি কেতিয়া হ'ব যেতিয়া এইটো পাষ্টত থাকিব ইয়াত পাষ্টত আছে তো এইটো আমি চেঞ্জ কৰিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ আছে আমি পাষ্ট কণ্টিনিউৱাছলৈ কনভাৰ্ট কৰিছোঁ চ' অপশ্যন এটো কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ ইয়াৰলৈকেতো সম্পূৰ্ণ ক্লিয়াৰ আছে তাৰ নেক্সট এইটো প্ৰশ্ন কৰক এইটো 2023 চনত আহিছিলে চাওক কাৰেক্ট চেণ্টেন্স কোনটো হয় ওৱান অফ সকলোতে ওৱান অফ আছে চাওক ওৱান অফ মাই ফ্ৰেণ্ডছ আৰ ডক্টৰ এইটো কাৰেক্ট হ'ব নে ওৱান অফ মাই ফ্ৰেণ্ড ইজ এ ডক্টৰ এইটো কাৰেক্ট হ'ব কোনটো কাৰেক্ট হ'ব আপুনি নিজে চুজ কৰক এতিয়া বহুতে কি কৰিব বহুতে এইটো কৰিব যিহেতু ইয়াত আৰ আছে গতিকে ফ্ৰেণ্ডছ আছে গতিকে এইটো হ'ব কাৰেক্ট আনচাৰ বুলি ক'ব তো তেনেকৈ কৰিলে আপোনাৰ ভুল হ'ব তাৰ কাৰণে এটা আমাৰ চিম্পল ৰুল আছে সেইটো হ'ল যেতিয়া আপোনালোকে ওৱান অফ দা পায় বা ওৱান অফ পায় তাৰ পিছত সদায় নাউনটো সদায় প্লুৰেল হ'ব নাউনটো সদায় কি হ'ব প্লুৰেল হ'ব প্লুৰেল কিন্তু যিটো ভাৰ্ব হ'ব ভাৰ্বটো সদায় ছিংগুলাৰ হ'ব ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো সকলোতে ওৱান অফ আছে চাওক দেখা পাইছে তাৰ পিছফালে যিটো নাউন এই নাউনটো কি হ'ব বুলি কৈছে আমাক প্লুৰেল হ'ব গতিকে প্ৰথমতে আমি অপশ্যন চিটো কেঞ্চেল কৰিম কাৰণ ইয়াত ছিংগুলাৰ আছে ফ্ৰেণ্ড আছে ফ্ৰেণ্ডছ হ'ব প্লুৰেল হ'ব তো প্ৰথমতে এইটো কেঞ্চেল কৰিলোঁ তাৰ নেক্সট আমাক কৈছে কি তাৰ নেক্সট যিটো ভাৰ্ব হ'ব এইটো ছিংগুলাৰ হ'ব তো ইয়াত আৰ হ'ব নোৱাৰে কেতিয়াও চ' অপশ্যন এটো কেঞ্চেল ইয়াত ৱেৰ হ'ব নোৱাৰে এইটো প্লুৰেল হয় গতিকে অপশ্যন ডি কেঞ্চেল অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ ওৱান অফ মাই ফ্ৰেণ্ডছ ইজ এ ডক্টৰ ক্লিয়াৰ আছে নাই কি ক'লোঁ মই ক'লোঁ যে যেতিয়া ওৱান অফ থাকিব তাৰ পিছফালে নাউনটো সদায় প্লুৰেল হ'ব সেইকাৰণে নাউনটো প্লুৰেল এই তিনিটা আমাৰ ওচৰত অপশ্যন আছে তিনিটা হ'ব পাৰে কিন্তু তাৰ নেক্সট কৈছে ভাৰ্বটো ছিংগুলাৰ হ'ব লাগিব ভাৰ্ব ছিংগুলাৰ অকল এটাতে আছে ইয়াত আছে চ' এইটো কাৰেক্ট আনচাৰ তাৰমানে এই ভাৰ্বটো কাৰ কাৰণে বহিছে ওৱানৰ কাৰণে বহিছে ইয়াৰলৈকে ক্লিয়াৰ আছেনে নাই বহুতে ক'ব মাই ফ্ৰেণ্ডছৰ কাৰণে কিয় বহা নাই ইহে ওচৰত আছে দেখোন তো ভাৰ্বটো মাই ফ্ৰেণ্ডছৰ কাৰণে বহিব লাগিছিলে তো তেখেতসকলক মই ক'ম এটা এক্সাম্পল চাওক এ টাইগাৰ ৱাজ কিল্ড বাই আপুনি ইয়াত আই লিখে নে মি লিখে তো আপুনি ক'ব মই আই নিলিখোঁ মি তাৰমানে এইটো অবজেক্টিভ কেছ তাৰ মানে এইটো হ'ল বাইটো হ'ল প্ৰিপ'জিশ্যনৰ পিছফালে সদায় অবজেক্ট বহে তো একেধৰণে অফটো হ'ল প্ৰিপ'জিশ্যনৰ পিছফালে যিটো থাকিব এইটো অবজেক্ট বুলি আমি ধৰিম তো এই ভাৰ্ব ইজটো হ'ল ভাৰ্বে অবজেক্টৰ লগত ডিল কৰিব নে ছাবজেক্টৰ লগত ডিল কৰিব আপুনি নিজে ক'ব ভাৰ্বে লয়েল হয় ই ছাবজেক্টৰ লগতহে ডিল কৰিব অবজেক্টৰ লগত ডিল নকৰে তো তেনেকৈও কনচেপ্টটো এপ্লাই কৰিব পাৰিব নহ'লে বা ডাইৰেক্টলি আপোনালোকে এইটো মনত ৰাখক ওৱান অফৰ লগত সদায় নাউনটো প্লুৰেল আৰু ভাৰ্বটো ছিংগুলাৰ ইয়াতো এক্সেপশ্যনেল কেছ আছে যদিহে ইয়াত ৰিলেটিভ প্ৰনাউনৰ এণ্ট্ৰি হৈ যায় তেতিয়া বেলেগ হৈ যায় সেইখিনি আমি বৰ্তমান ডিছকাছ নকৰোঁ আপোনাৰ কনফিউজন লাগিব তাৰ কাৰণে আমাৰ পেইড কোৰ্চ আছে সেইটো আমাৰ লক্সটক এপ্লিকেশ্যনত আছে এতিয়া বহুতে ক'ব পেইড কোৰ্ছে প্ৰমোশ্যন কৰিবলৈ আহি গ'ল চ' যদিহে কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ কৰিব বিচাৰে এক্সামৰ 10 দিন এক্সামৰ 5 দিনৰ আগত যদি আপুনি বিচাৰি থাকিবলগীয়া নহয় প্ৰত্যেকটো এক্সামৰ কাৰণে আপুনি যদি পিছত এডিআৰই এক্সাম দিম বুলি ভাবে আপুনি টেটৰ এক্সাম দিম বুলি ভাবে তো তেতিয়া কিন্তু এনেকৈ থাকিলে নহ'ব আগতীয়াকৈ আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব নহ'লে কেতিয়াও আপুনি চাকৰি নাপায় বহুত বেছি কম্পিটিশ্যন বৰ্তমান সেইটো কাৰণে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰে তাত ইমান চিষ্টেমেটিক আমি শিকাইছোঁ জীৱনত আপুনি ইংলিছ মেথছ ৰিজনিং জিকে কেতিয়াও এনেকৈ পঢ়া নাই আচলতে যেনেকৈ আমি পঢ়াইছোঁ ইমান চিষ্টেমেটিকেলি পঢ়োৱা হৈছে তো আপোনালোকে লক্সটক এপ্লিকেশ্যনত টো ডাউনলোড কৰি আমাৰ কোৰ্চকেইটা ল'ব পাৰিব কিবা কনফিউজন আছে আপোনাৰ এই নাম্বাৰত কাইণ্ডলি হোৱাটছএপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ তো হোৱাটছএপ কৰিব বহুতে ক'ব যে পেইড কোৰ্চ কিয় ক্লাছ যেতিয়া আপুনি 8ত পঢ়ি আছিলে তেতিয়াও আপুনি পেইড কোৰ্চ লৈছিলে বৰ্তমান ক্লাছ 8ৰ ষ্টুডেণ্ট এটাৰ এমাহত মান্থলি ফিজটো এটলিষ্ট ক'লেও 500 টকা হয় এমাহত তো আমি আপোনালোকক 15 মাহৰ কাৰণে পঢ়াম 20 মাহৰ কাৰণে পঢ়াম তো আমি তেতিয়াও আপোনালোকক ইয়াতকৈ কমহে লওঁ হয়নে তো আপুনি সেইটো চিন্তা কৰক অ'কে চি ৱাক শ্ল'লি এই শ্ল'লিটো কিহে ওলাব লাগে এই শ্ল'লিটো কি হয় কি পাৰ্ট অফ স্পীচ হয় এটা কথা মনত ৰাখিব সদায় যেতিয়া আমি শব্দ এটাৰ লগত ly দেখা পাওঁ মেক্সিমাম কেছত 99% কেছত সেইটো সদায় এডভাৰ্বেই হ'ব কি হ'ব এডভাৰ্ব চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ তেনেকৈ চাব নহ'লে বা এই শ্ল'লি শব্দটো কাৰ কাৰণে আহিছে চি ৱাক শ্ল'লি মানে তাই লাহে লাহে খোজ কাঢ়ে তো এই শ্ল'লিটো এই ছোৱালীজনীৰ কাৰণে অহা নাই তাই শ্ল' হয় বুলি আমাক কোৱা নাই তাই শ্ল' হয় বুলি কোৱা নাই তাই খোজ কাঢ়ে শ্ল'কে বাকীবিলাক কামত তেখেতে ফাষ্ট হয় শ্ল' হয় আমি নাজানো তাইৰ কথা ইনফৰ্মেশ্যন দিয়া নাই কাৰ ইনফৰ্মেশ্যন দিছে এই শ্ল'লিটোৱে এই ৱাকছৰ ইনফৰ্মেশ্যন দিছে যে তাই কেনেকৈ খোজ কাঢ়ে তাই শ্ল'কে খোজ কাঢ়ে এই ৱাকটো হয় ভাৰ্ব
যিটো শব্দয়ে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিব তাক আমি এডভাৰ্ব বুলি কওঁ যিটো শব্দয়ে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিব তাক আমি এডভাৰ্ব বুলি কওঁ সেইকাৰণে অপশ্যন চি টো কাৰেক্ট আনসাৰ শ্লোলিটো হ'ল এডভাৰ্ব একেধৰণে তেনেহ'লে মোক এইটো কৈ দেখাওক যে এডজেক্টিভ কোনটো হয় ইয়াত যিবিলাক আছে ইয়াৰ ভিতৰত এডজেক্টিভ কোনটো হয় এডজেক্টিভ কোনটো হয় মোক কওক প্ৰথম কথা মই গোটেইবিলাক বাছিম কোনটো কি পাৰ্টছ অফ স্পীচ হয় বাছিম প্ৰথমত মই অনটো বাছিবলৈ মোৰ অসুবিধা নহয় অনটো হ'ল প্ৰিপজিশ্যন আমি প্ৰিপজিশ্যনৰ অন বহাও ন অনটো হ'ল প্ৰিপজিশ্যন প্ৰিপজিশ্যনৰ পিছফালে নাউন এটা থকাটো মেণ্ডেটৰী হয় মানে প্ৰিপজিশ্যন আপুনি যদি বহাইছে তাৰ পিছফালে নাউন থাকিবই লাগিব তো শেষৰ এই টেবুলটো হ'ল নাউন কিবা এটা বস্তুৰ নামকে নাউন বুলি আমি টেবুল বুলি কৈছোঁ গতিকে নাম হৈছে গতিকে নাউন হৈছে একেধৰণে ইয়াতে বুকছটো নাউন হৈছে হয়নে না কি হৈছে নাউন হৈছে তো এইটো হ'ল ভাৰ্ব নোহোৱাকেতো চেণ্টেন্স হ'ব নোৱাৰে ভাৰ্ব এতিয়া মোক কওক এডজেক্টিভ কোনটো হ'ব যিয়ে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিব তাক আমি এডজেক্টিভ বুলি কওঁ এতিয়া আমি বুক বুলি ক'লে বহুত কেইখন বুক হ'ব পাৰে পৃথিৱীত যিকোনো বুক হ'ব পাৰে আমি বৰ্তমান স্পেচিফিক কৈছোঁ কোনখন বুকৰ কথা আমি কৈ আছোঁ দিছ বুক এইখিনি বুকৰ কথা কৈছোঁ মানে দেখুৱাই পিনি কৈছে যে এইখিনি বুক হয় চ' যিটো শব্দই নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে তাক আমি এডজেক্টিভ বুলি ক'ম গতিকে এই দিছটো হ'ব এডজেক্টিভ ক্লিয়াৰ আছে বুক বুলি ক'লে পৃথিৱীৰ যিকোনো বুক হ'ব পাৰে বৰ্তমান আমি স্পেচিফিককৈ এক্সট্ৰা ইনফৰমেশ্যন দিছোঁ আমি কোনখিনি বুকৰ কথা পাতি আছোঁ দিছ বুক এইখিনি বুকৰ গতিকে দিছটো হ'ল এডজেক্টিভ একেধৰণে টেবুল বুলি ক'লে যিকোনো টেবুল হ'ব পাৰে আমি কোনখন টেবুলৰ কথা পাতি আছোঁ ডেট টেবুল এই ডেট শব্দটোৱে এই টেবুলৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে কোনটো টেবুল ডেট টেবুল সৌখন টেবুল সৌটো টেবুল আমি দেখাই দিছোঁ গতিকে নাউনৰ যি এক্সট্ৰাকৈ ইনফৰমেশ্যন দিয়ে সি হ'ব এডজেক্টিভ তাৰ মানে আমি দুটা এডজেক্টিভ পালোঁ এটা হ'ল ডিজ এটা হ'ল ডেট ডিজো হ'ব ডেটো হ'ব তাৰ মানে বথ এণ্ড বি হ'ব অপশ্যন ডিটো হ'ল কাৰেক্ট আনচাৰ সম্পূৰ্ণ কনচেপ্টটো বৰ্তমান আপোনাৰ ক্লিয়াৰ হৈছে আৰু ইয়াতকৈ ভালকৈ যদি আপুনি ক্লিয়াৰ কৰিব বিচাৰে তেনেহ'লে লকছটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক তাত এনেকুৱা নহয় যে আপুনি অকল ইংলিছে পাব তাত আপুনি মেথছ ইংলিছ জিকে ৰিজনিং গোটেইখিনি পাব ভৱিষ্যতৰ এক্সামৰ কাৰণে আপোনাৰ কামত আহিব সেইকাৰণে লৈ লওক আপুনি লৈ ল'ব পাৰে তাৰ নেক্সট আমাৰ ওচৰত আৰু এটা ইনডাইৰেক্ট স্পীচ মানে নেৰেশ্যনৰ প্ৰশ্ন আহিছে নেৰেশ্যন এতিয়া কি কৰিব বহুতে প্ৰথম কথা এই ছেডটো নিজে নিজে চেজ হৈ নাযায় টেন্সৰ সলনি হ'ব মানে এই কমাৰ ভিতৰৰ চেণ্টেন্সবিলাক এইবিলাকৰ ৰিপৰ্টিং ভাৰ্ব ৰিপৰ্টেড ভাৰ্ব এইবিলাক শব্দ মই ব্যৱহাৰ নকৰোঁ পঢ়ালে মানে কাৰণ এইবিলাকত আপোনাৰ কনফিউজন লাগিব ঠিক আছে তো কমাৰ ভিতৰতহে টেন্সৰ সলনি হয় ছেডটো নিজে নিজে চেজ হৈ নাযায় ঠিক আছে আৰু ইয়াত যেতিয়া ছেড টু থাকে তাৰ ঠাইতে আমি টল্ড ব্যৱহাৰ কৰোঁ গম পাইছেনে এইটো কেঞ্চেল বা এইটো কেঞ্চেল নকৰিলে লাহেকৈও কেঞ্চেল কৰিব পাৰিব এতিয়া ইয়াত কি দিয়া আছে দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো হ'ল চিৰন্তন সত্য বাক্য এইটো হ'ল কি হয় ইউনিভাৰ্চেল ট্ৰুথ চেণ্টেন্স যেতিয়া চিৰন্তন সত্য বাক্য হ'ব ইউনিভাৰ্চেল ট্ৰুথ হ'ব তাত টেন্সৰ চেঞ্জ কৰাৰ প্ৰয়োজন নাই দুটাৰ মাজত মাত্ৰ আপোনালোকে ডেট বহাই দিয়ক বাকী একেই থাকিব তাৰ মানে কোনটো হ'ব অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ দ্য টিচাৰ ছেড ডেট দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান কি ক'লোঁ মই যেতিয়া ইউনিভাৰ্চেল ট্ৰুথ হ'ব চিৰন্তন সত্য বাক্য হ'ব তাত টেন্সৰ সলনি কৰাৰ প্ৰয়োজন নাই ইয়াৰলৈকে ঠিক আছে তাৰ নেক্সট অপশ্যন কেনেকৈ এলিমিনেট কৰে মই সেইটো কৈ আছোঁ বৰ্তমান এইটো চাওঁ আমাক কৈছে দ্য এণ্টনিম অফ দ্য ৱৰ্ড এম্পল এম্পলৰ বিপৰীত শব্দ ওলাব লাগে কি শব্দ বিপৰীত শব্দ মই আশা কৰিছোঁ আপুনি এম্পল মানে কি হয় নাজানে একেবাৰে আপুনি নাজানে আপোনাৰ আইডিয়াও নাই কি হয় এম্পল মানে তো আমি কেনেকৈ কৰিম চাব আপোনালোকে তো আমি অপশ্যন এলিমিনেশ্যন কৰিম অপশ্যন এলিমিনেশ্যন কেনেকৈ কৰে যে ছাফিচিয়েণ্ট শব্দটো আমাৰ আটাইতকৈ চিনাকি শব্দ হয় ইয়াত থকা ছাফিচিয়েণ্ট মানে কি ছাফিচিয়েণ্ট মানে বহুত আছে মই যদিহে কওঁ যে আপোনালোক সকলোৱে আমাৰ ঘৰত ভাত খাই যাব আমাৰ ঘৰত ছাফিচিয়েণ্ট ভাত আছে বৰ্তমান বহুত ভাত আছে ছাফিচিয়েণ্ট মানে বহুত বুজাইছে একেধৰণে লাৰ্জ মানেও ক'ৰবাত নহয় ক'ৰবাত বহুত হয় লাৰ্জ মানে বহুত ডাঙৰ হয় বহুত হয় একেই বুজাই আছে ইউ একেই মিনিং কৰিছে প্লেণ্টি মানেও বহুত প্লেণ্টি মানে বহুত দেয়াৰ আৰ প্লেণ্টি মেংগো ইয়াত বহুত বেছি মেংগো আছে আম আছে তো এইও বহুত বুজাইছে তাৰমানে এই তিনিটাটো কেতিয়াও আনচাৰ হ'ব নোৱাৰে কাৰণ এইটো আনচাৰ হ'লে এইটো আনচাৰ হ'ব লাগিব এইটো আনচাৰ হ'ব লাগিব বুজি পাইছে কি কৈছোঁ মই তো আমি এই তিনিটা এলিমিনেট কৰিব পাৰিম কাৰণ তিনিটা একেটা শব্দ প্ৰকাশ কৰি আছে তাৰমানে এম্পুলৰ বিপৰীত শব্দটো হৈ যাব মিগাৰ আমি মিগাৰৰ অৰ্থ কি হয় আমি নাজানো আমি এম্পুলৰ অৰ্থ কি হয় নাজানো তথাপি আমি আনচাৰটো ওলাব পাৰিছোঁ কেনেকৈ ইয়াকে কোৱা হয় অপশ্যন এলিমিনেশ্যন মেথড কি বুলি কোৱা হয় অপশ্যন এলিমিনেশ্যন মেথড
এইটো কেতিয়া আহিছিলে DLED এক্সাম 2019 চনত আহিছিল তাৰ মানে মই এইটো ক'ব পাৰো যে এম্পল মানেও কৰবাত নহয় কৰবাত বহুত বেছিয়ে বুজায় তাৰ বিপৰীতটো সুধিছে গতিকে আমি মেগাৰ কৈছো মেগাৰ মানে কম হয় তাৰ মানে বুজি পালে নে নাপালে অপচন কেনেকৈ এলিমিনেট কৰিব লাগে বুজি পালে নে নাপালে আমি আৰু দেখাম আপোনালোকক এইটো চাওক 2025 চনত আহিছিলে দা ৱৰ্ড জেনেৰিয়াছৰ বিপৰীত শব্দটো সুধিছে জেনেৰিয়াছৰ বিপৰীত তো আমি পুনৰবাৰ অপচন এলিমিনেট কৰিম কেনেকৈ কৰিম এই কাইণ্ড আৰু অনেষ্টটো একেটা অৰ্থ প্ৰকাশ কৰিছে হি বহুত কাইণ্ড হয় হি বহুত অনেষ্ট হয় একেটা অৰ্থ প্ৰকাশ কৰি আছে অনেষ্ট হয় কাইণ্ড হয় হি বহুত কেয়াৰফুল হয় ইও কৰবাত নহয় কৰবাত পজিটিভ মিনিঙে কৰা অৰ্থ হয় কাইণ্ড মানে পজিটিভ মিনিং কৰিছে অনেষ্ট মানেও পজিটিভ মিনিং কৰিছে তো সেলফিশটোৱে নিগেটিভ মিনিং কৰিছে তো ইয়ে অকল বিপৰীত আছে সো ইয়ে হ'ব কাৰেক্ট আনসাৰ তাৰ মানে জেনেৰিয়াছটো এটা পজিটিভ শব্দ হয় জেনেৰিয়াছ পাৰ্সন পজিটিভ তো তাৰ অপোজিট লাগে অপোজিটটো হৈ যাব সেলফিশ বুজি পাইছেনে নাই পোৱা অপচন এলিমিনেশ্যন কৰিব পৰাটো ইম্পৰ্টেণ্ট হয় এক্সামত কাৰণ সকলো বস্তু ডাইৰেক্টলি আপুনি কমন নাপায় অপচন কেনেকৈ এলিমিনেট কৰিম আমি কাইণ্ড শব্দটো চাম ই পজিটিভ মিনিং কৰা শব্দ হয় কাইণ্ড হয় মানে কি হয় হি অনেষ্ট হয় যিয়ে কাইণ্ড হ'ব হি অনেষ্ট হ'ব হি কেয়াৰফুল হ'ব হি যাৰ তাৰ আগত যি টি কথা কৈ নিদিয়ে হি বহুত কেয়াৰফুল হ'ব সাৱধান হ'ব এই তিনিটাই অলপমান একে অৰ্থ প্ৰকাশ কৰিছে সেলফিশে সম্পূৰ্ণ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে সো ইয়ে হ'ব কাৰেক্ট আনসাৰ এনেকৈ অপচনবিলাক এলিমিনেট কৰা হয় আচলতে তাৰ নেক্সট এইটো চাওক আমাৰ ওচৰত আছে কি আছে ইফ ইট ৰেইনছ উই ডেছ দ্য মেথছ ইফ ইট ৰেইনছ উই ডেছ দ্য মেথছ এটা কথা সদায় মনত ৰাখিব এইটো কোৱা হয় ইফ কণ্ডিশ্যনেল চেণ্টেন্স যেতিয়া আমি ইফ কণ্ডিশ্যনেল চেণ্টেন্স এটা পাওঁ তেতিয়া ইফৰ লগত এটা আমাৰ প্ৰেজেণ্ট ইনডিফিনিট হৈ যাব কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট হৈ যাব আৰু আনটো ফিউচাৰ ইনডিফিনিট হৈ যাব ফিউচাৰ ইনডিফিনিট তাৰমানে ইফৰ লগত লাগি আছে প্ৰেজেণ্ট ইনডিফিনিট গতিকে আনটো ফিউচাৰ ইনডিফিনিট ফিউচাৰ হ'বলৈ হ'লে এইটো পাষ্ট নহয় এইটো ফিউচাৰৰ পাষ্ট হৈ গৈছে উইল টু উড মানে পাষ্ট এইটো নহয় তো ফিউচাৰ ইনডিফিনিট অপশ্যন বি টো কাৰেক্ট আনচাৰ হয় অপশ্যন বি টো কাৰেক্ট আনচাৰ হয় মই আশা কৰিছোঁ কনচেপ্ট ক্লিয়াৰ অলপ মানুহ ডাউট নাই সম্পূৰ্ণ ক্লিয়াৰ কি ক'লো মই ইফ কণ্ডিশ্যনেল চেণ্টেন্স এতিয়া বহুতে ক'ব এনেকৈ হ'ব নেকি চাব ইফ ইট উইল ৰেইন এইটো হ'ব নেকি মোক কওক আপোনালোকে ইফ ইট উইল ৰেইন উই উইল উইন দ্য মেটচ উই উইল উইন দ্য মেটচ এইটো হ'ব পাৰে নে নোৱাৰে মোক কওক ইফ ইট উইল ৰেইন উই উইল উইন দ্য মেটচ বা উই উইল কেঞ্চেল শব্দটো আছে ন একেটাই বহক উইল কেঞ্চেল দ্য মেটচ এইটো হ'ব পাৰে নে নোৱাৰে এতিয়া আপোনালোকক মই কি ক'লো আপোনালোকে ইফ ইট উইল ৰেইন এটাতো প্ৰেজেণ্ট হ'ব লাগিব তো আপোনালোকে এইটোক যদি প্ৰেজেণ্ট কৰি এইটো যদি ফিউচাৰ কৰে তেতিয়া ভুল হ'ব সদায় ইফৰ লগত লাগি থকাটো যিটো আমাৰ কনজাংচন থাকিব তো কনজাংচনৰ লগত লাগি থকাটো মানে ইফৰ লগত লাগি থকাটো সদায় প্ৰেজেণ্ট হ'ব লাগিব সেইকাৰণে চাওক ইয়াত এইটো প্ৰেজেণ্ট কৰিছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট কথা কৈ আছোঁ যে ইফৰ লগত লাগি থকাটো সদায় প্ৰেজেণ্ট ইনডিফিনিট হ'ব লাগিব আনটো ফিউচাৰ ইনডিফিনিট লাগিলে এইটো আগফালে থাকক ই মাজত থাকক কথা নাই বুজিলে তাৰ নেক্সট আমি আই হেভ বিন লিভিং এইটো কি টেন্স হয় মোক কওক প্ৰথম কথা এইটো কি টেন্স হয় কওক এইটো কি টেন্স হৈ গ'লে সদায় মই চাম এইটো ING আছে য'তে ING থাকিব সি সদায় কণ্টিনিউৱাছ টেন্স হ'বই লাগিব মেণ্ডেটৰী হয় কণ্টিনিউৱাছ টেন্স য'তে হেভ আছে ই পাৰফেক্ট হ'ব লাগিব কি পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট তাৰ মানে ই অট'মেটিকেলি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ লগত সদায় চিন্স বা ফ'ৰ আহিব বাকী কেতিয়াও আহিব নোৱাৰে নৰ্মেলি বছৰৰ লগত ইনো বহিব পাৰিব ক'ৰবাত যেনেকৈ আই ৱাজ বৰ্ণ ইন ডেছ 2005 তেতিয়া আপোনালোকে ইয়াত ইন 2005 ক'ব বহে বছৰৰ লগত এইবিলাক যোনটো বছৰ আছে চন আছে চনৰ লগত ইন বহে কিন্তু যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ লগত আইডাৰ ফ'ৰ আহিব নহ'লে চিন্স আহিব ক্লিয়াৰ বুলি আপোনালোকে কমেণ্টত নিলিখে কেনেকৈ মই গম পাম ক্লিয়াৰ বুলি ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট চিন্স আহিব নে ফ'ৰ আহিব এইটো চাব ভালকৈ যেতিয়া আমাৰ ওচৰত ষ্টাৰ্টিং পইণ্ট এটা থাকে ফিক্স ষ্টাৰ্টিং পইণ্ট তাৰমানে কেতিয়াৰ পৰা সি ইয়াত বাস কৰি আছে 2015ৰ পৰা ফিক্স পইণ্ট হয়
ফিক্স ষ্টাৰ্টিং পইণ্ট আছে তো তেতিয়া আমি সদায় চিন্স বহাব লাগে কি বহাব লাগে চিন্স বহাব লাগে তো সেইকাৰণে চিন্স তো ফৰটো ক'ত বহাব লাগে যদিহে আমাক ডিউৰেশ্যন দিয়া থাকে যেনেকৈ আই হেভ বিন লিভিং হিয়াৰ ডেফ 2 years তো 2 বছৰৰ পৰা মই ইয়াত বাস কৰি আছো 2 বছৰটো কেতিয়া 2 বছৰ মই নাজানো 2015 চনৰ পৰা 2000 যদি 2017 চনত মই কথাটো কওঁ তো 2015 চনৰ পৰা হ'ব যদি মই 2026 চনত কৈ আছো 2023 চনৰ পৰা হি আছে তো যেতিয়া আমাৰ ওচৰত ডিউৰেশ্যন থাকে কি ক'লো মই চিন্সটো কাৰ লগত বহিব চিন্সটো ষ্টাৰ্টিং পইণ্ট যেতিয়া ফিক্স পইণ্ট এটা থাকিব ষ্টাৰ্টিং পইণ্ট তো আমি বহাম চিন্স ফৰটো আমি ক'ত বহাম ফৰটো আমি বহাম যেতিয়া ডিউৰেশ্যন থাকিব ডিউৰেশ্যন মানে কি ডিউৰেশ্যন মানে বিৱৰ্ধান অসমীয়াত কোৱা হয় বিৱৰ্ধান সময়ৰ বিৱৰ্ধান 2 years 3 months 1 week এইবিলাক হ'ল ডিউৰেশ্যন বা 4 days 4 hours এইবিলাক বিৱৰ্ধান হ'লে কি বহিব বিৱৰ্ধান হ'লে 4 বহিব অন্যথা ষ্টাৰ্টিং পইণ্ট থাকিলে মানে চিন্স ষ্টাৰ্টিং পইণ্ট মানে ইয়াতো এছ আছে ইয়াতো এছ আছে তেনেকৈ মনত ৰাখিব চিন্সতো এছ ষ্টাৰ্টিং পইণ্টতো এছ ক্লিয়াৰ তাৰ নেক্সটলৈ যাম তাৰ নেক্সটটো আছে আমাৰ ওচৰত চুজ দ্য কাৰেক্ট প্লুৰেল ফৰ্ম অফ ক্ৰাইচিছ ক্ৰাইচিছৰ প্লুৰেল ফৰ্মটো কি হয় ক্ৰাইচিছৰ প্লুৰেল ফৰ্মটো কি হয় তেনেহ'লে একেধৰণে মোক কওক এনালাইচিছৰ প্লুৰেল ফৰ্মটো কি হয় তেনেহ'লে একেধৰণে আপুনি মোক কওক বেচিছৰ প্লুৰেল ফৰ্মটো কি হয় একেধৰণে মোক কওক হাইপথেচিছৰ প্লুৰেল ফৰ্মটো কি হয় কওক তো ইয়াত অলপমানো কনফিউজন লগাবলৈ নাই যেতিয়াই আমাৰ ওচৰত আই এছ থাকে লাষ্টত তো আমি যাক ই এছলৈ কনভাৰ্ট কৰিম তো ইয়াতো আমাৰ দেখা পাইছে আই এছ হয় তাৰ ই এছলৈ কনভাৰ্ট কৰিম আমি বুজি পাইছে নাই পোৱা আপোনালোকে তো বাকী একো সলনি নকৰোঁ বাকী যেনেকৈ আছে তাৰ আগতে সম্পূৰ্ণ একেই থাকিব তো কি আছে আমাৰ তাৰ আগতে চি আৰ আই আছে তাৰপৰা তাৰ নেক্সট আমাৰ এছ আছে তো আই এছটোক মাত্ৰ ই এছ কৰি দিছোঁ অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন এটো নহয় হা ভালকৈ চাব তো একেধৰণে বাকীবিলাকো আমি এনালাইচিছ যোনটো আছে ই এছ কৰি পেলাম লাষ্টৰ আই এছটো মাত্ৰ ই এছলৈ কনভাৰ্ট কৰিম বেচিছ হাইপথেচিছ প্ৰনাউন্সিয়েশ্যনটো অলপমান ভুল হ'ব পাৰে কাৰণ মই অসমীয়া মাধ্যমৰ ছাত্ৰ হয় গোটেই জীৱনকালটো মই অসমীয়া মাধ্যমত পঢ়িছোঁ ক শ্ৰেণীৰ পৰা তো অলপমান প্ৰনাউন্সিয়েশ্যন ইফাল সিফাল হ'ব পাৰে কি কৰিলোঁ আমি আই এছটো ই এছলৈ কনভাৰ্ট কৰিলোঁ আই এছটো ই এছলৈ 2022 চনত আহিছিলে তাৰ নেক্সটটো কাৰেক্টলি স্পেল কোনটো হয় কমিটি এইটো হ'ল কাৰেক্ট আনচাৰ দেখা মাত্ৰকে ক'ব পাৰিব এইটোতো আপোনালোকে লিখি থাকোঁতে বা দেখি থাকোঁতে মনত ৰ'ব লাগিব বেলেগটো অপশ্যন নাই COMMITEE কমিটি তাৰ নেক্সট দেয়াৰ ইজ এইটো ভুল হয় অ'কে এইটো কাৰেক্ট হয় প্ৰশ্ন দেয়াৰ ইজ ডেছ মিল্ক ইন দ্য পট ইউ কেন ইউজ ইট মই আপোনাক কৈছোঁ আপুনি আমাৰ ঘৰলৈ আহিলে গাখীৰ বিচাৰি মই কৈছোঁ যে পাত্ৰটোত এই পটটোত গাখীৰ আছে আপুনি ইউজ কৰিব পাৰিব মই কেতিয়া আপোনাক ইউজ কৰিব পাৰিব বুলি ক'ম গাখীৰ নাথাকিলে ক'ম নেকি নাথাকাটো সদায় লিটল এই লিটল আৰু ফিউটি সদায় নথকা বুজায় একেবাৰে যেতিয়া নাথাকিব তাকহে আমি কি বুলি ক'ম তাতহে আমি ফিউ বা এ লিটলৰ কনচেপ্ট আহিব যেতিয়া নাথাকে যদিহে গাখীৰ একেবাৰে নাই পটটোত যদি গাখীৰ নাই মই কিয় ক'ম আপোনাক আপুনি ইউজ কৰিব পাৰিব বুলি য'তে নাথাকা বুজায় তাতহে আমি ফিউ বা লিটলৰ কনচেপ্টটো আনিম যেনেকৈ আমাক যদি কয় ডেছ মেন আৰ ইমৰ্টেল তাৰমানে একেবাৰে অমৰণশীল মানুহ নমৰা বুজাইছে তো এইটো সম্ভৱ নেকি নহয় এইটো এজনো মানুহ মৰণশীল চৰি মানে একদম অমৰ নহয় তো তাত আমি ফিউ আনিম ফিউ বুজি পালে ন বা আৰু যদি মই এক্সাম্পল দিওঁ মই আপোনাক কৈছোঁ আই এম চৰি মই কি কৈছোঁ আই এম চৰি কিয় চৰি কৈছোঁ আই স্পীক ডেছ ইংলিছ যেনিবা আপুনি মোৰ লগত ইংলিছত কথা পাতি আছে মই কৈছোঁ আই এম চৰি মই দুখিত মোক ক্ষমা কৰি দিয়ক কিয় ক্ষমা খুজিছোঁ কাৰণ মই ইংলিছ ক'ব নাজানো আপুনি মোৰ লগত ইংলিছত পাতি আছে তো মই ক'ম আই স্পীক লিটল ইংলিছ তাৰমানে মই ইংলিছ ক'বই নাজানো তো নথকা নোহোৱা বুজাবলৈ লিটলৰ কনচেপ্ট আহিব এতিয়া মই আপোনাক গাখীৰটো ইউজ কৰিব দিছোঁ মানে তাত গাখীৰ 100% আছে তো এই দুটাটো হ'ব নোৱাৰে হয়নে এতিয়া আমাৰ ওচৰত এ ফিউ আৰু এ লিটল আছে তো এই ফিউ বা এ ফিউ বা দা ফিউ কনচেপ্টটো সদায় যিবিলাক আমি হিচাপ কৰিব পাৰোঁ কাউণ্টেবল হয় এটা দুটাকৈ হিচাপ কৰিব পাৰোঁ তাতহে ইউজ কৰা হয় গাখীৰটো আপুনি এটা দুটাকৈ হিচাপ কৰিব নোৱাৰে তো এতিয়া আনকাউণ্টেবল হয় চ' এ লিটলটো কাৰেক্ট আনচাৰ তাৰমানে পটটোত অলপমান গাখীৰ আছে এ লিটল মানে অলপমান গাখীৰ আছে আপুনি ইউজ কৰিব পাৰে তাৰ নেক্সট হি ইজ চিনিয়ৰ ডেছ মি ইন ছাৰ্ভিচ যেতিয়া চেণ্টেন্সৰ শেষত জুনিয়ৰ থাকে ছুপেৰিয়ৰ থাকে ইনফেৰিয়ৰ থাকে
বা সিনিয়ৰ থাকে আল্টিমেটলি যেতিয়া সেন্টেন্সৰ শেষত আই অ আৰ থাকে মানে শব্দৰ শেষত তাৰ লগত সদায় টু প্ৰিপজিশ্যন বহা হয় যেনেকে জুনিয়ৰ superior inferior senior লাষ্টত আই অ আৰ আছে তো তাৰ লগত আমি টু প্ৰিপজিশ্যন মানে অপশ্যন বি টো কাৰেক্ট আনসাৰ হি ইজ সিনিয়ৰ দেন মি বুলি নকওঁ হি ইজ সিনিয়ৰ টু মি বুলি ক'ম ক্লিয়াৰ আছে তাৰ নেক্সট আমি যাম তাৰ নেক্সট কি আছে আমাৰ ওচৰত চব কৰিলো নেকি হোৱাট ইজ দ্য চিননিম অফ কৰ্ডিয়েল কৰ্ডিয়েলৰ সমাৰ্থক শব্দ কি হয় কৰ্ডিয়েলৰ সমাৰ্থক শব্দ কি হয় সমাৰ্থক শব্দ কুৱেশ্যন নম্বৰ 19 এই কৰ্ডিয়েলৰ পৰা আমি কোঅপাৰেটিভ শব্দটা দিব পাৰিম কোঅপাৰেটিভ মানে কি সহযোগী হয় সহযোগী মানে কি সহযোগী মানে যিয়ে ফ্ৰেণ্ডলি হ'ব সিয়ে সহযোগ কৰিব সো অপশ্যন বি টো কাৰেক্ট আনসাৰ চিননিম সমাৰ্থক শব্দ বা আমি এনেকে কৰিম ৰিউড মানে কি ৰুড বিহেভ তাৰ সি বহুত ৰুড বিহেভিয়াৰ কৰে মানে খুব বেয়া ব্যৱহাৰ কৰে নিগেটিভ ৱৰ্ড দিছ ইজ নিগেটিভ মিনিং কৰে নিগেটিভ হয় হি ইজ এ কোল্ড পাৰ্চন যদি মই কওঁ তাৰমানে সি বহুত কোল্ড পাৰ্চন হয় মানে কি সি বহুত মানে তাৰ ইমোশ্যন নাই মানে একদম মনে মনে থকা ব্যক্তি হয় অলপমান নিগেটিভ টাইপৰ ৱৰ্ড হয় সি মানে একো ৰেছপন্স নিদিয়ে একো ইমোশ্যনে নাই নিগেটিভ ৱৰ্ড তো এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে হষ্টাইল মানে একে হয় হষ্টাইল মানে এনিমি টাইপৰ বুজায় আনছেফ টাইপৰ বুজায় তো অপশ্যন বি টো কাৰেক্ট আনসাৰ কৰ্ডিয়েল মানে ফ্ৰেণ্ডলি নেচাৰ বুজায় তাৰ নেক্সট আইডেণ্টিফাই দ্য মিছ স্পেল্ড ৱৰ্ড যদিহে আপোনালোকে শব্দ এটাৰ মাজত চি দেখা পায় চি লেটাৰটো দেখা পায় তাৰ পিছফালে আই ই বা ই আই বহাব আহে সদায় ই আই টো কাৰেক্ট আনসাৰ হ'ব চিৰ পিছত আই ই নাহে ই আই আহিব যেনেকে এই চিৰ পিছত ই আই আহিছে তো এইটো শুদ্ধ হৈ আছে আমাৰ ভুলটো ওলাব লাগে তো ইয়াতো চি আছে চিৰ পিছত আই ই নাহিব ই আই আহিব তো এইটোৱে হৈ আছে মিছ স্পেল ভুল হ'ব বাকীবিলাকত আই ই আহিব পাৰে চাওক চি ইচৰ লগতো আই ই আহিব পাৰে কিন্তু যদিহে চি আছে চিৰ লগত সদায় ই আই কনচেপ্টটো আমি প্ৰিফাৰেঞ্চ দিম সদায় ই আই কনচেপ্টটো প্ৰিফাৰেঞ্চ দিম বুজিলে ইয়াত চি আছে চিৰ লগত আই ই নহয় ই আই হ'ব তাৰমানে এইটো ভুল হৈ আছে আমাৰ ভুলটোৱে ওলাব লাগে ন মিছ স্পেল ভুলটো ওলাব লাগে তো এইটোৱে ভুল হৈ আছে তাৰমানে হি ডাইড অফ কলেৰা কলেৰাটো এটা বেমাৰ হয় যেতিয়া বেমাৰত মানুহ এজনৰ মৃত্যু হয় বেমাৰত হ'লে মানে আমি অফ প্ৰিপজিশ্যন বহাওঁ ডাইড অফ বেমাৰত হ'লে অফ প্ৰিপজিশ্যন অফ বেমাৰ হ'লে অফ অভাৰ ইটিং টাইপৰ মৰিলে মানে ফ্ৰম বহাওঁ ছুইচাইড কৰিলে মানে বাই বহাওঁ এক্সিডেণ্টত ঢুকালে মানে ইন বহাওঁ ইন এক্সিডেণ্ট বুলি ক'ম বা যুদ্ধত মৰিলেও ইন বহাওঁ ইন বেটেল ফিল্ড বুলি কওঁ তাৰ নেক্সট চেঞ্জ দ্য ভইচ অপেন দ্য ডোৰ এইটো হ'ল ইম্পাৰেটিভ চেণ্টেন্স মানে যেতিয়া আমাৰ ওচৰত ছাবজেক্ট নাথাকে আই উই হি চি ৰাম ৰহিম লক্ষ্মণ সীতা একো নাই চাওক ছাবজেক্ট নাথাকিলে তাক ইম্পাৰেটিভ বুলি কোৱা হয় ইম্পাৰেটিভ তো আমি একেটা কনচেপ্টে এপ্লাই কৰিম যে সদায় যিটো মেইন ভাৰ্ব হ'ব তাৰ V3 ফৰ্ম আহিব অপেন আছে অপেনৰ অপেনটো অকল ইয়াতে আছে চ' অপশ্যন এইটো কাৰেক্ট আনসাৰ লেট দ্য ডোৰ বি অপেনড ইউ আৰ ৰিকুৱেষ্টেড টু অপেন দ্য ডোৰ এইটো কাৰেক্ট হ'লহেঁতেন কিন্তু আমি ইয়াত V3 ফৰ্ম বহাই আছে ৰিকুৱেষ্টেড কিন্তু আমি ৰিকুৱেষ্টেড কেতিয়া বহাম যেতিয়া প্লিজ শব্দটো ব্যৱহাৰ কৰে প্লিজ হ'লেহে আমি ইউ আৰ ৰিকুৱেষ্টেড টু ক'ম প্লিজৰ ঠাইত কাৰণ ই আমাক ৰিকুৱেষ্ট কৰিছে নে ই আমাক আদেশ দিছে আমি গম পোৱা নাই অপেন দ্য ডোৰ বুলি আমাক আদেশো দিব পাৰে কোনোবা এজন বছে তাৰ এমপ্লয়ীক ক'ব পাৰে অপেন দ্য ডোৰ দৰ্জা খোল বুলি ধমকিও দিব পাৰে ই ধমকি দিছে নে আমাক ৰিকুৱেষ্ট কৰিছে নে আমি গম পোৱা নাই সেইকাৰণে এইটো এপ্ৰপ্ৰিয়েট নহয় তো এইটো কাৰেক্ট আনসাৰ বাকীটো এইটো অপেন নহ'ল চাওক এইটো অপেন নহ'ল এইটোতো হ'ব নোৱাৰে ইম্পাৰেটিভ চেণ্টেন্সত আমি লেটেৰে আৰম্ভ কৰোঁ গোটেই কনচেপ্টবিলাক আমাৰ যিটো ইংলিছৰ কোৰ্চ আছে তাত ভালকৈ শিকোৱা হৈছে মেথছৰ কোৰ্চ আছে তাত ভালকৈ শিকোৱা আছে তো সেইকাৰণে বাৰে বাৰে কৈছোঁ আপোনালোকে ভৱিষ্যতে যদি এক্সাম দিম বুলি ভাবিছে আপোনালোকে এতিয়াৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন কৰক লক্সটক এপ্লিকেশ্যনৰ পৰা যাতে নিজৰ চাকৰিটো 100% কনফাৰ্ম হয় কনচেপ্টটো ক্লিয়াৰ হ'লেহে এক্সাম ক্লিয়াৰ হ'ব কনচেপ্ট ক্লিয়াৰ নহ'লে এটা দুটা ইউটিউবৰ ভিডিঅ' চাই এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিব এইটো আছে আমাৰ ওচৰত when the teacher said ৰিয়া had hit the nail on the head what she meant ৰিয়াই বহুত ভাইলেণ্ট হয় নে ৰিয়াই একজেক্টলি ৰাইট থিংটোৱে ক'লে যোনটো ক'ব লাগিছিলে সেইটোৱে ক'লে নে ৰিয়াই লাকি গেছ এটা ক'লে নে হামাৰিং কৰিলে তো হিট দ্য নেইল অন দ্য হেড মানে হ'ল ৰিয়াই সেইটোকে ক'লে যোনটো ক'ব লাগিছিলে একদম সঠিক সময়ত সঠিক কথাটো কৈছে মানে যিটো একেবাৰে সম্পূৰ্ণ সত্য আছিলে ট্ৰুথ আছিলে সেইটোৱে কৈছে একজেক্টলি ৰাইট থিং তাৰ নেক্সট আমাৰ ওচৰত ব্ৰেভ আছে ব্ৰেভৰ মিনিং কি হয় ব্ৰেভ মানে সাহসী মানে যিয়ে ভয় নকৰে ফিয়াৰলেছ হয়
তো এইটো কাৰেক্ট আনসাৰ ব্ৰেভ মানে সাহসী সাহসী মানে ফিয়াৰলেছ ভয়াতুৰ নহয় ঠিক আছে একেধৰণে আমি ৰিলাক্টেণ্টৰ অৰ্থটো কি হয় কেনেকৈ বাচিম ৰিলাক্টেণ্ট অপশ্যন এলিমিনেশ্যন মেথড এপ্লাই কৰিব চেষ্টা কৰক ৰিলাক্টেণ্ট এক্সাম 2025 আহিছে ৰিলাক্টেণ্ট কেনেকৈ কৰিব তো এটা কথা মোক কওক যিয়ে সাহসী হ'ব ব্ৰেভ হ'ব যি সাহসী সি কামবিলাক কৰিব বিচাৰিব সি নিজৰ উইলিংনেছটো শ্ব' কৰিব সাহসী মানুহটোৱে উইলিংনেছ শ্ব' কৰিব তো অলপমান নহয় অলপমান একেই মিনিং কৰি আছে পজিটিভ ৱৰ্ড হয় সি নিজৰ ইগাৰ শ্ব' কৰিব মানে কৰিব বিচৰাটো ইগাৰ বুলি কয় ন তো এইকেইটাই সম্পূৰ্ণ একেই অৰ্থ প্ৰকাশ কৰিছে তো এইকেইটা হ'ব নোৱাৰে চ' অপশ্যন এটো কাৰেক্ট আনচাৰ হেজিটেণ্ট ৰিলাক্টেণ্ট মানে হেজিটেণ্ট হ'ব হেজিটেণ্ট মানে গম পাইছো ন যিয়ে মানে কৰিব নাই বিচৰা হেজিটেণ্ট কৰিছে তো সেইটো হ'ব কাৰেক্ট আনচাৰ তো কেনেকৈ অপশ্যন এলিমিনেট কৰিব লাগে গম পাইছে মই বেছি ভিডিঅ'টো দীঘল নকৰোঁ আচলতে পাষ্ট পাৰফেক্ট টেন্স য'ত থাকিব চ' আই এন জি কেতিয়া হ'ব নোৱাৰে আমাৰ পাষ্ট পাৰফেক্ট টেন্স কোনটো হয় বাচিব দিছে আই এন জি থাকিলে সেইটো সদায় কণ্টিনিউৱাছ টেন্স হ'ব আমাক কণ্টিনিউৱাছ টেন্স বাচিব দিছে নেকি আমাক কৈছে নেকি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ বুলি নাই কোৱা আই এন জিটো হ'ব নোৱাৰে তো য'তে পাষ্ট পাৰফেক্ট ক'ব পাষ্ট পাৰফেক্ট ক'লে তাত হেড আহিব আৰু V3 হেড V3 অপশ্যন বিত আছে গতিকে অপশ্যন বিটো হ'ল পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্স তাৰ নেক্সট কি আৰু আছে আমাৰ ওচৰত দা বয় ডেছ ক'ত গ'ল দা বয় ডেছ ইজ পেন ইন দ্য প্লেগ্ৰাউণ্ড তো ল'ৰাজনে প্লেগ্ৰাউণ্ডত নিজৰ কি হ'ল পেনটো কলমটো হেৰুৱালে তো কলমটো কেতিয়া হেৰুৱালে অলৰেডি হৈ গ'ল ঘটনাটো পাষ্টতে হেৰুৱালে কলমটো এতিয়া হেৰুৱা নাই পাষ্টত হেৰুৱালে প্লেগ্ৰাউণ্ডত হেৰুৱালে যিটো ঘটনা পাষ্টত হৈ গ'ল পাষ্টত লিখিম পাষ্ট অকল অপশ্যন বিত আছে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ দা বয় লষ্ট হিজ পেন ইন দ্য প্লেগ্ৰাউণ্ড আৰু এটা আমাৰ কুৱেশ্যন আছে ৱেৰ ইজ দ্য কুৱেশ্যন মেন এইটো এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি বহুত ভালকৈ আমাৰ কোৰ্চত দিয়া আছে বাৰে বাৰে কৈছোঁ লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক আপোনালোকে লক্সটক এপ্লিকেশ্যন কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত কাইণ্ডলি হোৱাটছএপ কৰিব ঠিক তো এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি মানে কি যিটো ঘটনা কিমান বাৰ হয় টাইপৰ বুজায় তাৰমানে যিটো ঘটনা সদায় হয় নেকি বুজায় যিটো ঘটনা কেতিয়াও নোহোৱা বুজায় যিটো ঘটনা কেতিয়াবা মাজে মাজে অফেন বুজায় যিটো ঘটনা একদম ৰেয়াৰকৈ হোৱা বুজায় ৰেয়াৰলি বুজায় যিটো ঘটনা চাম টাইম বুজায় তো সেইবিলাকক কোৱা হয় এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি যেনেকৈ চি ৰেয়াৰলি ইট চুইটছ মানে তাই মিঠা একেবাৰে নাখায় কেতিয়াবা ৰেয়াৰলি কাচিত কেতিয়াবাহে খায় তো তাক কোৱা হয় এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি মানে কিমান বাৰ ঘটিছে সেইটো কয় কিমান বাৰ বুজায় তো এইবিলাক শব্দক এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি বুলি কোৱা হয় মই আশা কৰিছোঁ সম্পূৰ্ণ কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ আছে তো আপোনালোকক আৰু ক্লাছ লাগে নে নালাগে সেইটো কমেণ্টত জনাব কনচেপ্টটো ক্লিয়াৰ হৈছে নাই হোৱা সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক ধন্যবাদ